ৰুণেকে গম্বুক অৰ্থাৎ ঈশ্বৰৰ শব্দ বা বাক্য চেনেলটোলৈ সকলোকে স্বাগতম। যদি আপুনি আত্মিক জীৱনত চলা নাই তেন্তে কি ওপৰত প্ৰভাৱ পৰিব পাৰে? 1 নম্বৰ, আপোনাৰ স্বভাৱ ক্ৰোধীয় মানুহৰ দৰে হ'ব পাৰে। 2 নম্বৰ, আপুনি সোনকালে নিৰ্ণয় লৈ কাম কৰিব পাৰে। 3 নম্বৰ, কিংকিঙীয়া হ'ব পাৰে অৰ্থাৎ জ্বলন্ত পৰিস্থিতিত থাকিব পাৰে। 4 নম্বৰ, সম্পৰ্কবোৰ সৰু সৰু কথাত সোনকালে ভাঙিব বিচাৰে। 5 নম্বৰ, সাংসাৰিক বস্তুবোৰৰ ওপৰত মূৰ দোৱাব পাৰে অৰ্থাৎ আসক্ত হ'ব পাৰে। আজি বহু বিশ্বাসী উদ্ধাৰ পোৱাৰ পিছতো শাৰীৰিক আৰু সাংসাৰিক কথাত বেছি জোৰ দিয়া দেখা যায়। এইবাবে পবিত্ৰ বাইবেল 2 কৰিন্থিয়া 13:5 পদত নিজক পৰীক্ষা কৰি প্ৰমাণ কৰি চাব কৈছে। আপুনি বিশ্বাসত আছেনে নাই এই বিষয়ে জানিবলৈ নিজক পৰীক্ষা কৰি তাৰ প্ৰমাণ চাওক। যীশুখ্ৰীষ্ট যে আপোনালোকৰ অন্তৰত ভাগ কৰি থাকে এই বিষয়ে আপোনালোকে অনুভৱ নকৰেনে? যদি নকৰে তেনেহ'লে আপোনালোক অপ্ৰামাণিক লোক। পবিত্ৰ বাইবেল 2 পিতৰ 3:1-18 পদলৈ অধ্যয়ন কৰোঁ হওক। যদি আপুনি আত্মিক জীৱনত জীয়াই আছে তেন্তে খ্ৰীষ্টৰ পুনৰাগমনলৈ বাট চাই থকা উচিত। এই প্ৰিয়সকল, মই আপোনালোকলৈ লিখা এইখন 2 পত্ৰ এই উভয়ৰ দ্বাৰাই পূৰণ কৰাই আপোনালোকৰ নিৰ্মল মনক চেতনা দিছোঁ। পবিত্ৰ ভাৱবাদীসকলে পূৰ্বতে কোৱা কথাবোৰ আৰু আপোনালোকৰ প্ৰাচনীসকলে পোৱা প্ৰাণকৰ্তা প্ৰভুৰ আজ্ঞা আপোনালোকে যেন পূৰণ কৰে তাৰ বাবে এই পত্ৰ লিখিছোঁ। প্ৰথমে ইয়াকে জানিব যে শেষকালত বিদ্ৰূপত আসক্ত বিদ্ৰূপকাৰী লোকবোৰ উপস্থিত হ'ব। তেওঁলোকে নিজ নিজ কু অভিলাষ অনুসাৰে চলিব। তেওঁলোকে ক'ব, আমাৰ পিতৃৰ আগমনৰ প্ৰতিজ্ঞা কি হ'ল? কাৰণ আমি জানো আমাৰ পিতৃপুৰুষ মৰাৰ সময়ৰ পৰা এনেকৈ সৃষ্টিৰ আদিৰে পৰা একেদৰেই ঘটি আছে। কাৰণ তেওঁলোকে পূৰ্বে কি ঘটিছিল তাক স্মৰণ নকৰি পাহৰি গ'ল। প্ৰথমে যে আকাশমণ্ডল জলৰ পৰা আৰু জলৰ দ্বাৰাই পৃথিৱী আৰু ঈশ্বৰৰ মুখৰ বাক্যৰ দ্বাৰাই সকলো সৃষ্টি হ'ল, আৰু এই সময়তে ঈশ্বৰৰ বাক্যৰ দ্বাৰাই জগত জলপ্লাবিত হৈ বিনষ্ট হৈছিল। একে বাক্যৰ গুণে বৰ্তমান এই কালৰ আকাশমণ্ডল আৰু পৃথিৱী জুইৰ দ্বাৰাই ধ্বংস হ'বলৈ সংৰক্ষণ হৈছে। এইদৰে ভক্তিহীন মানুহবোৰ বিচাৰ আৰু বিনাশ হোৱাৰ দিনলৈকে সুৰক্ষিত হৈ আছে। কিন্তু প্ৰিয়সকল, আপোনালোকে এই কথা নাপাহৰিব যে ঈশ্বৰৰ আগত এদিনেই 1000 বছৰৰ নিচিনা আৰু 1000 বছৰেই এদিনৰ নিচিনা। প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে। কোনোৱে যদি পলম কৰা বুলি ভাবে, এনে নহয়। ঈশ্বৰে কোনো এজনো যাতে বিনষ্ট নহয় কিন্তু সকলোৱে যেন মন পালটন কৰে, সেয়ে তেওঁ আমাৰ কাৰণে ধৈৰ্য ধৰি আছে। কিন্তু চোৰৰ অহাৰ দৰে প্ৰভুৰ দিন আহিব। সেইদিনা আকাশমণ্ডল ডাঙৰ শব্দ কৰি গুচি যাব। আকাশৰ সকলো বস্তু জুইত জ্বলি ধ্বংস হ'ব। পৃথিৱী আৰু তাৰ সকলো বস্তু উৰা যাব। এইদৰে আটাইবোৰ ধ্বংস হ'বলৈ যোৱা দেখি আপোনালোকে চিন্তা কৰকচোন। পবিত্ৰ ভক্তি আৰু আচাৰ ব্যৱহাৰৰ যোগেদি আপোনালোক কেনেকুৱা লোক হোৱা উচিত? পৰম আগ্ৰহেৰে ঈশ্বৰৰ সেই দিনৰ অপেক্ষাত থকা কাৰণে আকাশমণ্ডল পুৰি লুপ্তপ্ৰায় হ'ব আৰু মূল বস্তুবোৰ দগ্ধ হৈ গলি যাব। কিন্তু তেওঁৰ প্ৰতিজ্ঞাৰ দৰে আমি নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱীলৈ অপেক্ষা কৰি আছো। সেইবোৰৰ ধাৰ্মিকতা নিবাস কৰে। এতেকে হে প্ৰিয়সকল, আপোনালোকে এই সকলো ঘটনা ঘটিব বুলি অপেক্ষা কৰি আছে। সেয়েহে আপোনালোকে যেন ঈশ্বৰৰ লগত নিষ্কলংক আৰু নিৰ্দোষী হৈ শান্তিৰে থাকিব পাৰে তাৰ কাৰণে যত্ন কৰক। মনত ৰাখিব, আমাৰ ঈশ্বৰৰ দীৰ্ঘ সহিষ্ণুতাই আপোনালোকক পৰিত্ৰাণৰ সময় দিছে। সেইদৰে আমাৰ প্ৰিয় ভাই পৌলেও ঈশ্বৰে দিয়া জ্ঞান অনুসাৰে আপোনালোকলৈ লিখিলে আৰু এইবোৰ বিষয়ৰ প্ৰসংগ কৰি সকলো পত্ৰত লিখিলে। কোনো ঠাইত বুজিবলৈ টান কথা আছে। অজ্ঞ আৰু বিশ্বাসত দুৰ্বল মানুহবোৰে শাস্ত্ৰৰ অন্যান্য কথাৰ যেনেকৈ বিকৃত অৰ্থ কৰে তেনেকৈ পৌলৰ কথাৰ বিকৃত অৰ্থ কৰি নিজকে বিনাশৰ পথত লৈ যায়। এতেকে হে প্ৰিয়সকল, আপোনালোকে এই সকলো বিষয় আগেয়ে জানি সাৱধানে থাকক। আপোনালোক অনৈতিক কাৰ্যৰ কৰা লোকৰ ভ্ৰান্তি পথত নাযাব। নিজ বিশ্বাসৰ স্থিৰতাৰ পৰা যেন পতিত নহয় এই কাৰণে সাৱধানে থাকক। আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যাওক, এতিয়া আৰু চিৰকাললৈকে তেওঁৰ মহিমা হওক। আমেন।